মঙলবাৰ দিনা দিনৰ 11 বজাৰ পৰা কোকৰাঝাৰ জিলাৰ অন্তৰ্গত তিতাগুৰিস্থিত বিডিঅ কাৰ্যালয়ত আদিবাসীসকলক স্বৰ্ণ ধৰ্ম কোড প্ৰদান কৰাৰ দাবীত 2 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী অনুষ্ঠিত কৰাৰ যোজনা কৰিছিল। কিন্তু আৰক্ষীয়ে আদিবাসী চেংগেল অভিযানক উক্ত ধৰ্ণা কাৰ্যসূচী অনুষ্ঠিত কৰাত বাধা আৰোপ কৰে। তাৰ পিছতেই চেংগেল অভিযানৰ কৰ্মকৰ্তাসকলে বিডিঅ'ৰ জৰিয়তে ৰাষ্ট্ৰপতিক স্মাৰক পত্ৰ প্ৰদান কৰি ধৰ্ণা কাৰ্যসূচী সমাপ্ত বুলি ঘোষণা কৰে আদিবাসী চেংগেল অভিযানৰ বিটিচি ৰিজনৰ সভাপতি সুনিৰাম মুৰ্মুই। হয়, নমস্কাৰ। মোৰ নাম সুনিৰাম মুৰ্মু। মই বিটিআৰ জনাৰেল হেড হয়। আজি সৰ্বভাৰততে আজি গংকে চালখাৰ মুৰ্মুৰ নেতৃত্বত যে ধৰ্ণা কাৰ্যসূচী লোৱা হৈছিল, ধৰ্ণা কাৰ্যসূচী লোৱাৰ মেইন উদ্দেশ্যটো হ'ল আজি ভাৰত স্বাধীন হোৱাৰ পিছত ৭৭ বছৰ উকলি গ'ল, কিন্তু আজিৰ পৰ্যন্ত যে আদিবাসী গাঁও সমাজত সংবিধান আৰু গণতান্ত্ৰিক বস্তুটোৰ প্ৰযোজ্য হোৱা নাই। এইটো আমি দাবী ৰাখিছিলোঁ যে প্ৰথম দাবী যে প্ৰশাসন আৰু চৰকাৰৰ মানুহকেইটাৰ লগত আমি সহায় সহযোগিতাৰে আমি আদিবাসী চেংগেল অভিযান আদিবাসী গাঁও সমাজত যাতে এই সংবিধান আৰু গণতান্ত্ৰিক প্ৰযোজ্য কৰিব পাৰোঁ। ছেকেণ্ড ডিমাণ্ডটো আছিল যিহেতু এই ভাৰতবৰ্ষ সংবিধান জৰিয়তে চলি আছে বা সংবিধানৰ তলত এই ভাৰতবৰ্ষখন হৈ আছে চলি আছে, যিহেতু এতিয়ালৈকে আমি ভাৰতৰ সংবিধানত থকা ধাৰ্মিক আজাদীটো এতিয়ালৈকে পোৱা নাই। এইটো আমি দাবী ৰাখিছিলোঁ যে অতি সোনকালে কেন্দ্ৰীয় চৰকাৰে স্বৰ্ণ ধৰ্ম কোড আমাক প্ৰদান কৰি দিয়ে। কিন্তু আজি যোৱা কেইদিনমান আগতে আমি পাৰ্মিশ্যন এপ্লাই কৰিছিলোঁ। এতিয়া আমি ডিচিৰ তাৰ পৰা আমি খবৰ পাই আছোঁ যে পুলিচৰ বিশেষ উল্টা পুল্টা ৰিপৰ্টৰ হোৱাৰ কাৰণে আমি পাৰ্মিশ্যনটো দিব পৰা নাই। এতিয়া আমি কাক বিশ্বাস কৰিম? প্ৰশাসনে কৈ আছে আমাৰ পৰা ৰিপৰ্টটো ভাল গৈছে, কিন্তু ডিচি কৈ আছে যে প্ৰশাসনৰ পৰা ৰিপৰ্টটো উল্টা পুল্টা আহিছে। কাক আমি বিশ্বাস কৰিম? এতিয়া আমি বিলিভ কৰিব পৰা নাই। এতিয়া আমি কি হয় পিছত আলোচনা কৰিম, আলোচনা কৰাৰ পিছত কি হয় আমি কাৰণটো জানিব পাৰিম। মেমৰেণ্ডাম এতিয়া আমি ছাবমিট কৰিম অলপ পিছতে।